আমি আসলতে বেছিভাগে ব্ৰেকফাষ্ট হিচাপে ৰুটি চব্জিটোৱে বনাওঁ হয়নে নহয় কওকচোন আৰু জানিলেও মানে এনেকুৱা হৈ যায় ৰুটি চব্জিটো ইজি হয় সেইকাৰণে ৰুটি চব্জিটোতে হাতটো যায় তো মোৰ ঘৰতো একেবাৰে কমন বুলিয়ে ক'ব পাৰি যিমানেই বেলেগ ব্ৰেকফাষ্ট নবনাওঁ কিয় মই ৰুটি চব্জি লাগিবই লাগিব কিয়নো মোৰ শাহুৱাই ৰুটি চব্জিৰ বাহিৰে বেলেগ ব্ৰেকফাষ্ট একো নাখায় তো আজি মই বনাবলৈ লৈছোঁ ওটছ চিলা আৰু ওটছ অমলেট বুলিও ক'ব পৰা যায় ওটছখিনি তিয়াই ৰাখিছিলোঁ লগতে দিছোঁ বিটৰুট গাজৰ পিঁয়াজ কেঁচা জলকীয়া আৰু বেসন আৰু লগতে নিমখো দি মেলি তেনেকৈ পানী দি এইখিনি ভালকৈ মিক্স কৰি ললোঁ আৰু নেক্সট মই পেন এটাত অকমান অইল দি তাতে এই মিক্সিংখিনি দি দিলোঁ আৰু চাৰিওফালে এনেকৈ স্প্ৰেড কৰি ল'ম আৰু তেনেকৈ লৈ মেলি জুইখিনিও মিডিয়াম ফ্লেমত ৰাখিব লাগিব একেবাৰে সিমত ৰাখিব নালাগে তো এইখিনি এনেকৈ ভালকৈ উলটাই মেলি এনেকৈ ফ্ৰাই কৰি ল'ম তো এনেকৈ এইখিনি হৈয়ে গ'ল প্ৰায় মোৰ এইখিনি এতিয়া নমাই ৰাখিলোঁ আৰু নেক্সট তেনেকৈ আৰু এখন বনাই ল'ম ইয়াতো দিছোঁ অকমান অইল তেনেকৈ দি মিক্সিংখিনি দি দিলোঁ তেনেকৈ দি মেলি ভালকৈ চাৰিওফালে স্প্ৰেড কৰি দি এইখিনিও বনাই ল'ম তো তেনেকৈ বনাই ল'লোঁ আৰু একেবাৰে অইল নিদিয়াকেও বনাব পাৰি কিন্তু মই অইল অকমান দিছোঁ এটা কাৰণতে ওপৰৰ ভাগ একেবাৰে মৰমৰীয়া হয় অইল দিলে সেইকাৰণে তেনেকৈ অইল দিলোঁ অকমান তো এনেকৈ দি মেলি এয়া বনাই ল'লোঁ মোৰ ব্ৰেকফাষ্টখিনি আৰু এতিয়া খাবলৈ লৈছোঁ